ছাত্ৰ-ছাত্ৰীসকল আজি তোমালোকৰ এই ভিডিঅ'টোত তোমালোকৰ যেটো পাঠ নম্বৰ 8 আছিল হৰণ নামৰ পাঠটোৰ আমি শেষৰ পৃষ্ঠা নম্বৰ 86 আৰু 87 সেই পৃষ্ঠাকিটাত থকা কিছুমান অংক আছে আখৰৰ অংক আছে আমি সেইকিটা কৰচোন বলা তেলে তোমালোকে পাঠ নম্বৰ 7 এই হৰণ নামৰ পাঠটো উলিয়াই লয় বলা তেন্তে আমি আৰম্ভ কৰো এতিয়া তোমালোকে সেই যেটো পাঠ নম্বৰ 86 আৰু 87 তাতে এনেকুৱা কিছুমান আখৰৰ অংক দিছে তোমালোকে এই কথাখিনি চাবা এটো 86 নম্বৰ পৃষ্ঠা ইয়াতে কিছুমান অংক দিছিলে আৰু 87 নম্বৰ পৃষ্ঠাটো এনেকুৱা আমাৰ কিছুমান অংক আছে যিবিলাক খুব দৰকাৰী প্ৰশ্ন আৰু তোমালোকে এই আখৰৰ অংকবিলাক কেনেকৈ সমাধান কৰিব লাগিব সেই কথাটো বুজিবলৈ যত্ন কৰিবা তেন্তে মই এই ভিডিঅ'টোত তোমালোকৰ প্ৰতিটো প্ৰশ্নৰ উত্তৰ এই আখৰৰ অংকবিলাক মই এটা টাকে কৰাই দিবলৈ যত্ন কৰিছো এতিয়া এই 86 নম্বৰ পৃষ্ঠাটো মেলি লৈছো আৰু ইয়াৰ প্ৰথম যেটো অংক কিদিছে তলৰ সমস্যাবোৰ সমাধান কৰা যে ৰংকিয়ে ঘৰৰ বাগিচাৰ পৰা একাকিটা কমলা ছিঙি আনিলে কিমান একাকিটা কমলা ছিঙি আনিছে সেই কমলাবোৰ 9টাকৈ টুকুৰিত ভৰালে কেটাকে 9টাকৈ টুকুৰিত ভৰাইছে প্ৰতিটো টুকুৰিত কেটাকে কমলা থাকিব এটা কথাটো হল কি তোমালোকে চিন্তা কৰিব লাগিব যে কমলা ছিঙিলে কিমান এটা আমি লিখিম যে কমলা ছিঙিলে একাকিটা হেতু আমি কেনেকৈ গম পালো ইয়াতে দিয়া আছে এটো একাকি হয় নয় আৰু কি কৰিছে যে কমলাবোৰ 9টাকৈ টুকুৰিত ভৰাইছে কেটাকৈ টুকুৰিত ভৰাইছে মানে এটা টুকুৰিত 9টাকে কমলা আছে গতিকে আমি পিছৰ কথাটো লিখিছো টুকুৰিত ভৰালে কেটাকে 9টাকৈ মানে এটা টুকুৰিত 9টাকে কমলা ভৰাইছে তে লাষ্ট আমাক সুধিছে যে প্ৰতিটো টুকুৰিত কেটাকে কমলা থাকিব এটো আনসাৰ পাবৰ কাৰণে আমি কি কৰিব লাগিব বাৰু এই একাকিক যদি আমি 9 ৰে হৰণ কৰি দিও গতিকে আমি কি কৰিছো গতিকে প্ৰতিটো টুকুৰিত কমলা থাকিব হেতু একাকিক যদি আমি 9 ৰে হৰণ কৰি দিও যেটো উত্তৰ পাম মানে হৰণ কৰিলে একাকিক 9 ৰে হৰণ কৰিলে আমি যেটো পাম হেতু এই প্ৰশ্নটো উত্তৰ হ'ব গতিকে প্ৰতিটো টুকুৰিত কমলা থাকিব আমি যদি একাকিক 9 ৰে হৰণ কৰি দিও আমি কিমান পাম 9 পাম হয় না গতিকে 9টা আৰু এই হৰণ অংক ইতিমধ্যে তোমালোকে শিকিছা গতিকে মই হৰণ অংকটো দেখাই দিয়া নাই একাকিক 9 ৰে হৰণ কৰিব লাগিব আনসাৰটো কিমান পাম 9 পাম 9টা গতিকে আমি উত্তৰত কি লিখিম যে প্ৰতিটো টুকুৰিত কমলা কেটা থাকিব 9টা থাকিব ঠিক আছে নেক্সট কি আছে চাম বলা এতিয়া আমি নেক্সট প্ৰশ্নটো চাম নেক্সট প্ৰশ্নটো কি আছে যে 28টা লেটেকু কেজনীমান ছোৱালীয়ে সমানে ভগাই ললে যে কেটা লেটেকু 28টা লেটেকু যদি প্ৰত্যেক ছোৱালীয়ে 4টাকৈ লেটেকু পায় তেনে হলে কেজনী ছোৱালী থাকিব আমাক সুধিছে ছোৱালী কিমান আছিল সুধিছে গতিকে প্ৰথমে আমি কি কৰিব লাগিব যে লেটেকু কিমান আছিল লেটেকু 28টা আছে ইয়াতে দিছে আমাক কিমান 28টা আছে তাৰ পিছতে ছোৱালী প্ৰতিজনী ছোৱালীয়ে কিমানটাকে ললে প্ৰত্যেককে কিমান লাগে ললে 4টাকে ললে এখিনি আমাক 4টা দিছে গতিকে ছোৱালী কেজনী আছিল সেই কথাটো উলিয়াবৰ কাৰণে আমি কি কৰিব লাগিব সেই কথাটো উলিয়াবৰ কাৰণে আমি কি কৰিব লাগিব এই 28ক আমি 4 ৰে হৰণ কৰি দিব লাগিব গতিকে এটো কি কৰিব লাগিব ছোৱালী আছিল 28 হৰণ 4 আৰু 28ক যদি আমি 4 ৰে হৰণ কৰো কি পাবা 28ক 4 ৰে হৰণ কৰি চাবা এটো পাম আমি কি 7 আৰু আমাৰ আনসাৰ হ'ব 7 জনী গতিকে আমি উত্তৰটো লিখিম 7 জনী বুলি মই সম্পূৰ্ণ লিখি দিয়া নাই ইয়াতে যেহেতু জায়গা অলপ কম আছে গতিকে তেনে হলে কেজনী ছোৱালী আছিল ছোৱালী উত্তৰটো কি হ'ব 7 জনী নেক্সট প্ৰশ্ন গতিকে প্ৰশ্নবিলাকৰ উত্তৰ তোমালোকে ধুনিয়াকৈ চাবা আৰু কেনেকৈ কৰিছো বুজিবলৈ চেষ্টা কৰিবা এতিয়া আমি পিছৰ প্ৰশ্নটোলৈ চাও পিছৰ প্ৰশ্নটো কি আছে যে দুজন লৰাই সিহঁতৰ বন্ধু এজনৰ পৰা কিতাপ এখন কিনি আনিলে কেজন লৰাই দুজন লৰাই আৰু কিতাপখনৰ দাম আছিল কিমান 140 টকা গতিকে সেই দুজন লৰাই 140 টকা দি এখন কিতাপ কিনি আনিছে তেতিয়ালে দুইজনে কিমানকে পইচা ভৰিব লাগিব মানে দুজনৰ প্ৰত্যেককে কিমান টকা কৈ দিব লাগিব গতিকে আমি কথাখিনি লিখি লওঁ যে লৰা কেটা আছিল দুজন আছিল লৰা আছিল দুজন আৰু কিতাপখনৰ দাম কিমান আছিল আমাক ইয়াতে দিছে 140 টকা গতিকে প্ৰত্যেককে কিমান টকাকে দিব লাগিব সেই কথাটো আমি উলিয়াবৰ কাৰণে কি কৰিব লাগিব এই 140ক 2 ৰে হৰণ কৰি দিব লাগিব আৰু 140ক যদি আমি 2 ৰে হৰণ কৰো আমি আনসাৰ কিমান পাম 70 টকা গতিকে এই কথাকিটা তোমালোকে লিখিবা গতিকে আমি ফাইনেল আনসাৰ কিমান পালো 70 টকা গতিকে লৰা দুজনে প্ৰত্যেককে কিমানকে টকা দিব লাগিব 70 টকাকে দিব লাগিব হয়নে নহয় আৰু নেক্সট কি আছে আমি চাও বলা এতিয়া আমি এটা প্ৰশ্ন কৰিছো নেক্সট প্ৰশ্ন কি আছে যে 4ডাল ফিটাৰ দাম 60 টকা এবাৰ আমাক কিমান দিলে যে 4ডাল ফিটাৰ দাম 60 টকা দিছে এডাল ফিটাৰ দাম কিমান হেতু কৰিবলৈ কি কৰিব লাগিব আমাক কি কৈছে যে 4ডাল ফিটাৰ দাম 60 টকা এটো আমাক কিতাপতে দিছে গতিকে এডাল ফিটাৰ দাম কিমান হ'ব সেই কথাটো উলিয়াবৰ কাৰণে আমি 60ক 4 ৰে হৰণ কৰিব লাগিব কি কৰিব লাগিব গতিকে এডাল ফিটাৰ দাম হেতু কি কৰিব 60ক 4 ৰে হৰণ কৰিব আৰু 60ক আমি 4 ৰে হৰণ কৰি যেটো পাম 60ক 4 ৰে হৰণ কৰিলে যেটো পাম হেতুৱে আমাৰ হ'ব আনসাৰ আৰু 60ক যদি তোমালোকে 4 ৰে হৰণ কৰা কিমান পাবা 15 টকা পাবা গতিকে আৰু এটা আমাক প্ৰশ্ন সুধিছে যে দুটা প্ৰশ্ন আছে যে এডাল ফিটাৰ দাম কিমান হেতু আমি উলিয়ালো গতিকে এডাল ফিটাৰ দাম কিমান হ'ব 15 টকা আকৌ আৰু এটা প্ৰশ্ন সুধিছে কিন্তু ছডাল ফিটাৰ দাম কিমান হ'ব গতিকে ছডাল ফিটাৰ দাম কি কৰিবলৈ 6ক আমি 15 ৰে পূৰণ কৰিব লাগিব কাৰণ এডাল ফিটাৰ দাম 15 টকা আছিল আৰু
গতিকে তেনেকুৱা ছডাল ফিটাৰ দাম কিমান হ'ব সেইটো কৰিবলৈ আমি 6 যদি 15 পূৰণ কৰি দিওঁ আমি আনসাৰটো কিমান পাম আমি 90 পাম বুজি পাইছানে কথাটো গতিকে এইখিনি আমি 90 টকা পালো গতিকে আমি দুটা প্ৰশ্ন সুধিছিল যে এডাল ফিটাৰ দাম কিমান আছে 50 টকা আৰু ছডাল ফিটাৰ দাম কিমান 90 টকা দুটা প্ৰশ্ন আছিল দুটা প্ৰশ্নৰ উত্তৰ এই ধৰণে মই কৰাই দিছো ঠিক আছে নেক্সট প্ৰশ্ন এতিয়া নেক্সট প্ৰশ্নটো কি আছে আমি চাওঁ বলা এইখিনি তোমালোকে নিশ্চয় বুজি পাইছা এতিয়া নেক্সট প্ৰশ্নটো আছে কি এখন দোকানত 35টা টায়াৰ আছে কেটা 35টা টায়াৰ আছে তাৰ পিছতে এখন গাড়ীত 4টাকে টায়াৰ লাগিব কেটাকে 4টাকে টায়াৰ লাগিব তেন্তে কেইখন গাড়ীত এই টায়াৰ কেটা লাগিব আৰু কেইটা লগাব পাৰিব আমাক সুধিছে কেইখন গাড়ীত কেইটা টায়াৰ লগাব আৰু তাৰ পিছত টায়াৰ কেইটা ৰৈ যাব হেতু উলিয়াবৰ কাৰণে আমি কি কৰিব লাগিব ইয়াতে আমাক তিনিটা কোৱেশ্চন সুধিছে যে কি তিনিটা কোৱেশ্চন সুধিছে প্ৰথমটো কথা হল কি যে 35টা টায়াৰ কেইখন গাড়ীত লগাব আৰু যদি কেইখন গাড়ীত লগায় তাৰ পিছত কেইটা টায়াৰ লাগিব আৰু টায়াৰ লগাৰ পিছত টায়াৰ ৰৈ যাব কিমান তিনটা প্ৰশ্ন সুধিছে গতিকে আমি এই প্ৰশ্নটোৰ উত্তৰ উলিয়াবৰ কাৰণে আমি কি কৰিব লাগিব এই 35ক 4ৰে হৰণ কৰিব লাগিব যেটো 35ক যদি আমি 4ৰে হৰণ কৰো তেতিয়াহলে আমি ভাগফল 8 পাম আৰু ভাগে কিমান 3 থাকিব এই কথাটো তোমালোকে হৰণ কৰি চালে গম পাই যাবা তেন্তে আমি কি বুজি পালো যে 35টা টায়াৰ আমি 4টাকে 8খন গাড়ীত লগাব পাৰিম গতিকে টায়াৰ লগাব পাৰিব কেখন 8খন গাড়ীত ঠিক আছে আৰু 8খন গাড়ীত কেইটা টায়াৰ খাব 8খন গাড়ী এখন গাড়ীত যদি 4টাকে টায়াৰ লাগে তেতিয়ালে 8খন গাড়ীত কেইটা টায়াৰ খাব গতিকে আৰু 8খন গাড়ীত টায়াৰ লাগিব 8 পূৰণ 4 8 4 গুণ কিমান 32টা টায়াৰ আৰু টায়াৰ ৰৈ যাব কিমান আমি ভাগে কিমান পাইছো 3 গতিকে 35টা টায়াৰৰে আমি 8খন গাড়ীত 32টা খুৱাই দিলো আৰু টায়াৰ আমাৰ কিমান থাকি গল আনহাতে টায়াৰ ৰৈ যাব কিমান 3টা গতিকে আমি 3টা ইয়াতে প্ৰশ্ন সুধিছিল আমি গোটেই 3টাৰ উত্তৰ কৰিছো গতিকে আমাক সুধিছিলে যে কেইখন গাড়ী টায়াৰ লগাব পাৰিব 8খন গাড়ীত কেইটা টায়াৰ খাব 32টা আৰু টায়াৰ কেইটা ৰৈ যাব 3টা গতিকে 3টা প্ৰশ্ন সুধিছিলে 3টাৰে আমি উত্তৰ ইয়াতে কৰি দিছো কথাটো বুজিবলৈ যত্ন কৰিবা নেক্সট কি আছে আমি চাওঁ বলা এতিয়া চোৱা ইয়াতে সুধিছে কাৰ্তিকৰ 60খন ফটো আছে কাৰ্তিকৰ 60খন ফটো আছে এটা এলবামৰ পৃষ্ঠাত 8খনকৈ ফটো লগালে এলবামৰ কেইখন পৃষ্ঠাত সম্পূৰ্ণকৈ ফটো লগাব পাৰিব আৰু কেইখন ফটো ৰৈ যাব এটো কৰিবৰ কাৰণে আমি 60ক কি কৰিব লাগিব 8ৰে হৰণ কৰিব লাগিব আমি হৰণ কৰি চাওঁ প্ৰথমে যেটো 60ক যদি আমি 8ৰে হৰণ কৰো তেতিয়ালে আমি কি পাম জানানে ভাগফল আমি 7 পাম আৰু ভাগে কিমান হ'ব 4 হ'ব কথাটো বুজি পাইছানে এই 60ক যদি আমি 8ৰে হৰণ কৰো তেতিয়ালে ভাগফল আমি 7 পাম আৰু ভাগে 4 হ'ব গতিকে আমি কি বুজি পাইছো গতিকে ফটো লগাব পাৰিব ফটো কিমান পৃষ্ঠাত লগাব পাৰিব 7 পৃষ্ঠাত সম্পূৰ্ণকৈ লগাব পাৰিব গতিকে ফটো লগাব পাৰিব 7 পৃষ্ঠাত আমাক সুধিছে নহয় এটা এলবামৰ এখন পৃষ্ঠাত যদি 8খনকৈ ফটো লগালে এলবামৰ কেইখন পৃষ্ঠাত সম্পূৰ্ণকৈ ফটো লগাব পাৰিব আনসাৰটো কি 7 পৃষ্ঠাত আৰু কেইখন ফটো ৰৈ যাব আমি ভাগে কিমান পাইছো 4 গতিকে কেইখন ফটো ৰৈ যাব আৰু ফটো ৰৈ যাব 4খন গতিকে আমি দুটা প্ৰশ্ন উত্তৰ কৰিছো ইয়াতে তে উত্তৰ কি হ'ব কেইখন পৃষ্ঠাত সম্পূৰ্ণকৈ ফটো লগাব পাৰিব 7খন পৃষ্ঠাত আৰু ফটো কেইখন ৰৈ যাব 4খন ৰৈ যাব গতিকে এই কথাকিটা তোমালোকে কৰিবা হ'ব নেক্সট কি আছে চাওঁ বলা এতিয়া নেক্সট প্ৰশ্নটো আমি চাওঁ যে 66 জন ল'ৰা ছোৱালীৰ মাজত 8জনীয়া দল গঠন কৰা হল কেইটা দল গঠন হ'ব তাৰমানে টোটেল ল'ৰা ছোৱালীৰ সংখ্যা কিমান 66টা আৰু প্ৰতিটো দলতে কিমান ল'ৰা ছোৱালী থাকিব 8জনকে ল'ৰা ছোৱালী থাকিব তেতিয়ালে আমি কথাকিটা এখানে লিখি লৈছো যে ল'ৰা ছোৱালী আমাৰ কিমান আছে 66 জন আৰু প্ৰতিটো দলতে কেইটাকে ল'ৰা ছোৱালী থাকিব কৈছে ল'ৰা ছোৱালী থাকিব 8জনকে তেতিয়ালে টোটেল দল কেইটা দল গঠন হ'ব হেতু উলিয়াবৰ কাৰণে আমি কি কৰিব লাগিব এই 66ক 8ৰে হৰণ কৰি দিব লাগিব গতিকে দল গঠন হ'ব হেতু আনসাৰ পাবৰ কাৰণে আমি কি কৰিম 66ক 8ৰে হৰণ কৰিম আৰু 8ৰে হৰণ কৰিলে আমি আনসাৰটো কিমান পাম 8 পাম গতিকে আমি কি বুজি পালো দল গঠন হ'ব 8টা গতিকে আমি ফাইনেল উত্তৰ কি লিখিম 8টা ঠিক আছে তাৰপিছত কি আছে চাওঁ বলা এতিয়া আমাক ইয়াত 87 নম্বৰ পৃষ্ঠাত দিছে এবাৰ আমি 86 নম্বৰ গোটেইকিটা অংক কৰি দিলো এবাৰ 87 নম্বৰ পৃষ্ঠাত কি হৈছে চোৱা তো যদি 4টা পেকেটত 100টা বেলুন থাকে তেন্তে এটা পেকেটত কেইটা বেলুন থাকিব আৰু কিমানটা পেকেটত 300টা বেলুন হ'ব এই প্ৰশ্নটোৰ উত্তৰ আমি কেনেকৈ কৰিম যে এটা পেকেটত বেলুন থাকিব সেই উত্তৰটো পাবৰ কাৰণে আমি 100ক 4ৰে হৰণ কৰি দিব লাগিব আৰু 100ক যদি আমি 4ৰে হৰণ কৰো আমি আনসাৰ পাম 25 তাৰমানে আমি কি বুজি পাইছো এটা পেকেটত 25টাকে বেলুন থাকিব ঠিক আছে তো আমাক আৰু সুধিছে যে
কিমানটা পেকেটত 300টা বেলুন হ'ব আৰু 300টা বেলুন হ'বলৈ পেকেট লাগিব এই কথাটো পাবৰ কাৰণে আমি কি কৰিব লাগিব আনসাৰটো পাবৰ কাৰণে আমি 300ক 25 ৰে হৰণ কৰি দিব লাগিব আৰু যদি 300ক আমি 25 ৰে হৰণ কৰি দিও তেতিয়ালে আমি আনসাৰ কিমান পাম 12 পাম গতিকে কিমানটা পেকেটত 300টা বেলুন হ'ব 12টা পেকেটত বুজি পাইছানে কথাটো গতিকে আমি উত্তৰ কি ললো 25টা মানে কি এটা পেকেটত কেইটাকে বেলুন থাকিব 25টা আৰু কিমানটা পেকেটত 300টা বেলুন হ'ব হেতু উত্তৰ হ'ব কি 12টা পেকেটত গতিকে দুটা প্ৰশ্ন হদিছে দুটা প্ৰশ্নৰ উত্তৰ মই ধুনিয়াকৈ কৰাই দিছো কথাখিনি বুজিবলৈ অলপ যত্ন কৰিবা হ'ব নেক্সট কি আছে আমি চাওঁ বলা এতিয়া আমি নেক্সট কি প্ৰশ্ন চাওঁ বলা ইয়াতে আমাক কি দিছে তিনিটা নাৰিকলৰ দাম 96 টকালে এটা নাৰিকলৰ দাম কিমান আৰু 160 টকাত কিমানটা নাৰিকল কিনিব পাৰিব আমাক সুধিছে এই কথাটো হ'ল কি তিনিটা নাৰিকলৰ দাম যদি 96 টকা হয় এটা নাৰিকলৰ দাম আমি কেনেকৈ উলিয়াম এটা নাৰিকলৰ দাম উলিয়াবলৈ হলে আমি কি কৰিব লাগিব 96 তিনিৰে হৰণ কৰি দিব লাগিব আৰু যেটো আনসাৰ পাম আমি হেতুৱে হ'ব এটা নাৰিকলৰ দাম তাৰমানে তিনিৰে যদি আমি 96 হৰণ কৰো তেতিয়া আমি কিমান পাম উত্তৰটো 32 গতিকে 32 টকা হৈছে এটা নাৰিকলৰ দাম আৰু আমাক কৈছে যে 160 টকাত কিমানটা নাৰিকল কিনিব পাৰিব যদি এটা নাৰিকলৰ দাম 32 টকা হয় তেতিয়ালে 160 টকাত কেইটা নাৰিকল কিনিব পাৰিব হেতু উত্তৰ উলিয়াবৰ কাৰণে আমি কি কৰিব লাগিব 160 টকাত নাৰিকল কিনিব পাৰিব 160 ক আমি 32 ৰে হৰণ কৰি দিম 160 ক যদি 32 ৰে হৰণ কৰি দিও আমি যেটো উত্তৰ পাম হেতুৱে আৰু 160 ক যদি আমি 32 ৰে হৰণ কৰো আমি 5টা পাম গতিকে উত্তৰটো কি হ'ব যে তিনিটা নাৰিকলৰ দাম 96 টকালে এটা নাৰিকলৰ দাম হ'ব 32 টকা আৰু 160 টকাত কেইটা নাৰিকল কিনিব পাৰিব 5টা কথাটো বুজি পালানে এটো উত্তৰ এই ধৰণে হৈ গৈছে নেক্সট কি আছে আমি চাওঁ বলা ওকে এতিয়া নেক্সট প্ৰশ্ন আমি কি আছে চাওঁ বলা নেক্সট প্ৰশ্নটো কি আছে যে মল্লিকাৰ খুৰাকে ফুলনি বাগিচাৰ বেৰ দিবলৈ 14ডাল বাঁহ আনিলে তাৰ পিছতে এখন বেৰ যদি এখন বেৰ দিবলৈ 3ডাল বাঁহ লাগে এখন বেৰ দিবলৈ 3ডাল বাঁহ লাগে তেনেহলে 4খন বেৰ দিবলৈ কেইডাল বাঁহ লাগিব আৰু কেইডাল বাঁহ ৰৈ যাব গতিকে আমি এটা চাওঁ যে বাঁহ কিমানটা আনিলে 14ডাল হয়নে আৰু এটা দিছে যে এখন বেৰ দিবলৈ কেইডাল বাঁহ লাগে এখন বেৰত বাঁহ লাগে 3ডাল তেতিয়ালে এনেকুৱা 4খন বেৰ দিবলৈ আমাক কেইডাল বাঁহ লাগিব গতিকে আমি 4ক যদি 3ৰে পূৰণ কৰি দিও তেতিয়ালে আমি তাৰ আনসাৰটো পাই যাম 12ডাল গতিকে 4খন বেৰ দিবলৈ আমাক বাঁহ লাগিব 12ডাল আকৌ বাঁহ ৰৈ যাব কিমান 14ডালৰে যদি 12ডাল খৰচ কৰি দিম তেতিয়ালে আমি বাঁহ কেইডাল ৰৈ যাব 14ৰ পৰা আমি যদি 12 বিয়োগ কৰি দিও তেতিয়ালে আমি যেটো আনসাৰ পাম হেতুৱে তেতিয়ালে কি হ'ব যে বাঁহ ৰৈ যাব 12 বিয়োগ 14 বিয়োগ 12 দুডাল গতিকে আমি আনসাৰ পাই গৈছো যে 4খন বেৰত কেইডাল বাঁহ লাগিব 12ডাল বাঁহ লাগিব আৰু কেইডাল বাঁহ ৰৈ যাব দুডাল ৰৈ যাব নহয় নে নেক্সট প্ৰশ্নটো কি আছে চাওঁ বলা তাৰ পিছত যে 21টা বেলুন 6জন লৰাৰ মাজত ভগাই দিলে গায়পতি কেইটাকে বেলুন পাব কেইটাকে বেলুন ৰৈ যাব এটো প্ৰশ্নৰ উত্তৰ পাবৰ কাৰণে আমি 21ক প্ৰথমে 6 ৰে হৰণ কৰি চাওঁচোন কি হয় যেটো 21 হৰণ 6 21ক যদি আমি 6 ৰে হৰণ কৰিম তেতিয়া আমি ভাগফল কি পাম 3 পাম আৰু ভাগহেক 3 পাম ভাগহেকো 3 ভাগফলও 3 বুজি পাইছেনে কথাটো তেতিয়ালে আমি বুজি পালো যে গায়পতি কেইটাকে বেলুন পাব গতিকে গায়পতি বেলুন পাব 3টাকে যেহেতু 21ক আমি যদি 6 ৰে হৰণ কৰো তেনেহলে আমি ভাগফল 3 পাইছিলো গতিকে গায়পতি বেলুন পাব 3টাকে আৰু যেহেতু ভাগহেক 3 পালো তাৰমানে বেলুন কেইটা বাকি ৰৈ যাব তেওঁলোকক গায়পতি বেলুন ভগাই দিয়াৰ পিছত আৰু বেলুন ৰৈ যাব 3টা তাৰমানে প্ৰত্যেককে 3টাকে বেলুন পাব আৰু 3টা বেলুন থাকি যাব গতিকে প্ৰশ্নটোৰ উত্তৰ এই ধৰণে মই কৰি দিছো তেতিয়ালে এইখিনিতে আমাক সুধিছে যে গায়পতি কেইটাকে বেলুন পাব 3টা আৰু বেলুন কেইটাকে ৰৈ যাব 3টাকে এইটো প্ৰশ্নৰ উত্তৰ এই ধৰণে হৈ গৈছে তাৰপিছত নেক্সট আৰু কি প্ৰশ্ন আছে চাওঁ বলা এতিয়া চোৱা আমি এই পৃষ্ঠা দুটাত থকা যিমান কিটা প্ৰশ্ন আছিল গোটেই কিটা প্ৰশ্নৰ উত্তৰ মই তোমালোকক কৰাই দিবলৈ চেষ্টা কৰিছো আশা কৰিছো তোমালোকে প্ৰশ্নৰ উত্তৰ কেনে ধৰণে আমি সমাধান কৰিছো কথাখিনি বুজি পাইছা গতিকে তোমালোকে ভিডিওটো চাই প্ৰশ্নবিলাকৰ উত্তৰ কৰিবলৈ যত্ন কৰিবা আৰু আজি এই ভিডিওটো এইখিনিতে মই সামৰিছো ওকে থ্যাংক ইউ